উপেক্ষিত নায়কৰ বাবে বিশেষ সন্মান IPLৰ শেষত বৃহৎ পুৰস্কাৰ ঘোষণা জয় শাহৰ কি ঘোষণা কৰিলে BCCIৰ সম্পাদকে IPLৰ বহু কোটি টকাৰ লিগ ৰঙীন পোহৰৰ জিলিকনিৰ তলত ক্ৰিকেটৰ যাদুত মত্ত হৈ থাকে অনুৰাগীসকল কিন্তু পৰ্দাৰ আঁৰত যিসকলে পৰিকল্পনা অনুসৰি সকলো চলাই তেওঁলোকক বহুলাংশে অৱজ্ঞা কৰা হয় গতিকে জয় শাহে IPLৰ শেষত খেলপথাৰৰ কৰ্মীসকলৰ বাবে বিশেষ বঁটাৰ ঘোষণা কৰিছে দুমাহৰো অধিক সময় চলিল ইণ্ডিয়ান ফ্ৰেঞ্চাইজি লিগ প্ৰথমখন খেল চেন্নাই চিপক ষ্টেডিয়ামত অনুষ্ঠিত হয় তাতে হয় চূড়ান্ত খেলখনো মেচখনত একপক্ষীয়ভাৱে তৃতীয়বাৰলৈ খিতাপ দখল কৰে KKRে এই ৭৬খন মেচত ভালদৰে পৰিচালনা কৰিলে BCCI আৰ্থিক পুৰস্কাৰ ঘোষণা কৰা হৈছে IPLৰ 10খন ষ্টেডিয়ামৰ উপেক্ষিত নায়ক অৰ্থাৎ ফিল্ড ৱৰ্কাৰে লাভ কৰিব 25 লাখ টকাকৈ IPL শেষ হোৱাৰ পাছত BCCIৰ সম্পাদক জয় শাহে সোশ্যাল মিডিয়াত ঘোষণা কৰে এটা সফল T20 সিজনৰ অন্ত পৰিল বেয়া বতৰৰ মাজতো অক্লান্তভাৱে কাম কৰা ক্ষেত্ৰকৰ্মীসকল হৈছে প্ৰকৃততে উপেক্ষিত নায়ক সকলো ক্ষেত্ৰকৰ্মী আৰু পিটছ মেকাৰক তেওঁলোকৰ কঠোৰ পৰিশ্ৰমৰ বাবে ধন্যবাদ জনাইছো IPLৰ 10খন নিয়মীয়া ষ্টেডিয়ামে লাভ কৰিব 25 লাখ টকাকৈ ইয়াৰ উপৰি 3খন অতিৰিক্ত খেলপথাৰৰ বাবে লাভ কৰিব 10 লাখ টকাকৈ আপোনালোকৰ কঠোৰ পৰিশ্ৰম আৰু নিষ্ঠাৰ বাবে ধন্যবাদ নিয়মীয়া খেলপথাৰ 10খন হ'ল মুম্বাই দিল্লী চেন্নাই কলকাতা ছত্তীশগড় হায়দৰাবাদ বাংগালুৰু লক্ষ্ণৌ আহমেদাবাদ আৰু জয়পুৰ ইয়াৰ উপৰি গুৱাহাটী বিশাখাপট্টনম আৰু ধৰ্মশালাৰ ষ্টেডিয়ামটো কেইবাখনো খেল অনুষ্ঠিত হয় ইয়াৰ ভিতৰত হায়দৰাবাদৰ ষ্টেডিয়ামখনক IPLৰ শ্ৰেষ্ঠ ষ্টেডিয়াম হিচাপে নিৰ্বাচিত কৰা হৈছে ইয়াৰ দ্বাৰা বুজা গৈছে গুৱাহাটীৰ বৰখাপাৰা ষ্টেডিয়ামৰ গ্ৰাউণ্ড ষ্টাফে 10 লাখ টকা লাভ কৰিব নিউজ ডেস্ক ৰিপৰ্ট অলিম্পিয়া স্পৰ্টছ